Hello everyone, সকলোকে হিমাত দিবাসনী ব্লগছৰ আজি এটা স্পেশাল পূজা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু লগতে শাৰদীয় দুৰ্গোৎসৱৰ সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো। আশা কৰোঁ সকলো ভালে কুশলে আছে, সকলোৱে এবাৰ সেফটিকৈ পূজাটো এনজয় কৰিছে আৰু এনজয় কৰিব লাগে, সকলোৱে চাব লাগে পূজা। গতিকে চাই থাকিব মোৰ ভিডিঅ'টো। মই সপ্তমী দিনা গৈছিলো ৰাতি যোৰহাট টাউনত পূজা চাবলৈ আৰু আপোনালোকৰ বাবেও তাৰে অকমান ভিডিঅ' ক্যাপচাৰ কৰি আনিছো। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব, এনজয় কৰিব, নিজৰ লাইফটো এনেদৰে অকমান স্পেশাল মোমেন্টছবিলাক গুড খুৱাই হ'লেও এনজয় কৰিবলৈ চেষ্টা কৰিব লাগে। মই তেনেদৰে কৰিবলৈ ট্ৰাই কৰি আছোঁ। চাই ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক এটা কৰি দিব। আৰু সপ্তমী দিনা মই গৈছিলোঁ, পিছৰ কেইদিন পূজা আছে, সকলোৱে নিশ্চয় নিজৰ আপোনজনৰ লগত পূজা চাবলৈ গৈ সময়বিলাক অতিবাহিত কৰিব আৰু মেমৰেবল কৰিব বুলি আশা ৰাখি আজি ভিডিঅ'টো আগবঢ়াইছোঁ। চাই থাকিব ভিডিঅ'টো। ডেমন ওলাইছে পূজা চাবলৈ। ডেমন হাই কৈ দিয়া। হাই দিউনিয়াকে ৰেডি। এয়াফালে আমাৰ হিয়া ৰাণী ওলাইছে। হিয়া হাই কৈ দিয়া। হাই কৈ দিয়া। হাই কৈ দিয়া হিয়া। পূজাত কি কিনিবা? হয় নি? ডেমনক কি লাগিব? আৰু বেলেগ এফালে আমাৰ হিৰো হিৰোইন ৰেডি হৈছে পূজা চাবলৈ যাবলৈ। এইফালে আমাৰ হিয়াৰ মাহীয়েকো ওলাইছে পূজা চাবলৈ যাবলৈ। আৰু আজি পূজালৈ ওলাইছো মানে মা ওলাইছে। সেয়া মা এইফালে চাই দিয়া। এইফালে মাহী, এইফালে মুনু আৰু এইফালে আমাৰ বাচ্ছা পাৰ্টি। মোৰ কিতাপটো দেখাই দিওঁ। এইফালে কুৰ্তি এটা পিন্ধিছো, এইটো মাহীয়ে গিফ্ট দিছে পূজা বুলি। মাহী ভাগৰ কুৰ্তি পিন্ধি লৈছো। তাৰপিছতে এয়া চাই থাকিব। আজি দেখাম আপোনালোকক যোৰহাটৰ পৰিৱেশ পুৰা। মানে যোৱা 2 বছৰতে পূজা চোৱাই নাই। এইবাৰ মানে নিয়ম চিয়ম মানি মেলি এনেই জাষ্ট অকণ চাই মেলি আহিমগে। এইফালে মহা ওলাইছে, এইফালে আমাৰ মহা দুইটা ওলাইছে পুৰা। এইবাৰ প্ৰথম পূজা চাব আমাৰ লগত যোৰহাটত, গতিকে গৈ থাকো বলক। আমি আহি যোৰহাট পালোহি। যোৰহাটৰ ভোগদৈ দলঙৰ ওচৰতে টেম্পু ৰখাই মানে গাড়ী ঘোঁৰাবোৰ সেইফালৰ পৰা যাবলৈ নিদিয়ে আগলৈ। গতিকে আমি ভোগদৈ এপাৰে টেম্পুৰ পৰা নামি খোজকাঢ়ি গৈ আছোঁ। এয়া হৈছে যোৰহাট জিলাৰ ভোগদৈ দলঙৰ ওচৰৰ পূজাৰ পৰিৱেশ। মানে মানুহবিলাক খোজকাঢ়ি গৈছে আৰু এইডোখৰত পূজাৰ মণ্ডপ নাই বাৰু, আগলৈ আছে। আৰু এইখিনিৰ পৰাই চব লাইন পাতি খোজকাঢ়ি গৈছে। আৰু সপ্তমীৰ দিনা গৈছিলোঁ যিহেতু আমি, গতিকে ইমান ভিৰ ভাৰটো অলপ কম বাৰু। আৰু সকলোৱে ক'ভিড প্ৰট'কল মানি ধুনীয়াকৈ মাস্ক চাস্ক পিন্ধি মেলি গৈছে আৰু ডিষ্টেঞ্চো মেইনটেইন কৰিছে, বা পুলিচ প্ৰশাসনো বৰ ধুনীয়াকৈ আছে। চাই থাকিব ভিডিঅ'টো কিমান দূৰ দেখাব পাৰোঁ আপোনালোকক, মই দেখাই থাকিম। 2 বছৰ যিহেতু পূজা বুলি ওলাই যোৱা নহ'লে, এইবাৰ অকণমান মানে ক'ভিডৰ পৰা সাম কটাৰ বাবে আমি আগৰ নিচিনাকৈ মস্তি কৰি মেলি গৈ আছোঁ। কিন্তু মানে বেকত মিউজিক বাজি আছিলে মানে দোকান পোহাৰবিলাকত, সেইকাৰণে মই ভইচ অভাৰ কৰিবলগীয়া হৈছে। চাই থাকিবচোন বাৰু ভিডিঅ'টো। এতিয়া প্ৰথমতে সোমাইছোঁ। আমাৰ যিহেতু ভোগদৈ ফালৰ পৰা গ'লে মানে এই ঠাকুৰবাৰী পূজা ভাগ প্ৰথমেই পায়, গতিকে ঠাকুৰবাৰী পূজা মণ্ডপত সোমাইছোঁ প্ৰথমেই। আৰু ধুনীয়াকৈ প্ৰট'কল মানি ডিচিপ্লিন ৰক্ষা কৰি সোমাই যোৱা হৈছে। এয়া দেৱীৰ অৰ্চনা কৰা বাজি আছে ধুনীয়াকৈ সন্ধিয়া লগাৰ সময়ত। চাই থাকিব তেতিয়াহ'লে। আৰু ক'ত ক'ত সোমাওঁ আপোনালোকক দেখুৱাই যাম। ইয়াত দেখিলেই ধুনীয়াকৈ চেনিটাইজাৰ কৰি দিছে। কৈ থাকিম আৰু এতিয়া পূজা। দুবছৰ যিহেতু পূজা বুলি ওলাই যোৱা নহ'লে, এইবাৰ অকণমান মানে ক'ভিডৰ পৰা সাম কটাৰ বাবে আমি আগৰ নিচিনাকৈ মস্তি কৰি মেলি গৈ আছোঁ। কিন্তু মানে বেকত মিউজিক বাজি আছিলে মানে দোকান পোহাৰবিলাকত, সেইকাৰণে মই ভইচ অভাৰ কৰিবলগীয়া হৈছে। চাই থাকিবচোন বাৰু ভিডিঅ'টো। এতিয়া প্ৰথমতে সোমাইছোঁ আমাৰ যিটো ভোগদৈ ফালৰ পৰা গ'লে মানে
যাম ইয়াত দেখিলেই ধুনীয়াকৈ চেনিটাইজাৰ কৰি দিছে গৈ থাকিম আৰু এতিয়া পূজা দেৱালত মানে তাত চাবলৈ সেইভাগ ভাল লাগে গৈ আছো গোটেইকেইটা এবাৰ মানুহ কম বাৰু সেইফালে আৰু এখন পিন্ধি পুৰা অহা চফা বন্ধ হৈ গৈছে ব্লগাৰ এই অৱস্থা এচিষ্টেণ্ট ব্লগাৰ এয়া হৈছে যোৰহাটৰ দেৱাল ৰোডত থকা মানে গড়আলিৰ দেৱাল ৰোডত থকা বুঢ়ীগোসানী থানৰ দেৱালৰ পূজা মণ্ডপ আৰু আমি প্ৰত্যেক বছৰে এই সকলোকেইটা মণ্ডপ ঘূৰিবলৈ চেষ্টা কৰোঁ আজি সপ্তমী দিনা তিনিটা মণ্ডপ আমি ঘূৰিলোঁ তাৰে ভিতৰত প্ৰথমে ঠাকুৰবাৰীত সোমালোঁ তাৰপিছত এয়া বুঢ়ীগোসানী দেৱালৰ মণ্ডপ তাৰপিছত আৰু দুই এজনা দেৱী চাই আমি যামগৈ যিহেতু দেৰি হৈ যাব নহ'লে গৈ আছোঁ ইয়াত ধুনীয়াকৈ ক'ভিড প্ৰট'কলৰ বাবে আৰু মেছেজো দিছে মানে জনসাধাৰণৰ বাবে ক'ভিডৰ সময়ত ল'বলগীয়া ব্যৱস্থা বা যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগে সেই সম্পৰ্কে ইয়াত ধুনীয়াকৈ তাত লিখি থৈছে চাৰিওকাষে চবৰে চকুত পৰাকৈ কেনেদৰে আমি সাৱধানতা অৱলম্বন কৰিব লাগে ইয়াত জনে দেখাবলৈ চেষ্টা কৰিছে তেওঁলোকৰ থিমবিলাক আচলতে সেয়া ধুনীয়াকৈ তাত লিখি থৈছে কেনেদৰে কি কৰিব লাগে চবৰে যাতে চকুত পৰে সেয়া ধুনীয়াকৈ পুতলা নিচিনাকৈ বনায়ো থৈছে আমাৰ হিয়াইবোৰ চাই বৰ ভাল পালে তাৰপিছত গ'লোঁ দেৱী দৰ্শন কৰিবলৈ দেৱী দৰ্শন কৰি যি ধৰণে নিয়ম কৰিছিলে সেই ধৰণে সেই নিয়ম মতে আকৌ আমি ঘূৰি আহিলোঁ তাৰ পৰা পূজা চাবলৈ গ'লোঁ ফটো মেইন নহয় জানো গতিকে তাত কেইখনমান ফটো মাৰিলোঁ ভণ্টিয়ে মাৰিলে মই মাৰিলোঁ মাহঁতে মাৰিলে মাহীহঁতে মাৰিলে গতিকে সেই মেমৰেবল মোমেণ্টখনত তোলা ফটোকেইখনো মোৰ ভিডিঅ'ত লগাই দিছোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব আৰু শেষত সকলোলৈকে শাৰদীয় দুৰ্গোৎসৱৰ বহুত বহুত শুভকামনা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলো ভালে কুশলে থাকক দুৰ্গা দেৱীয়ে সকলোৰে মংগল কৰক সকলোৰ পৰা বিঘিনি নাশ কৰক তাৰে কামনা কৰিছোঁ আৰু যদি বেলেগ ঠাইত পূজা চাবলৈ যাওঁ বা যোৰহাটলৈ হ'লেও আকৌ ৰাতি যদি পূজা চাবলৈ যাওঁ মই পিছত ভিডিঅ' দিবলৈ চেষ্টা কৰিম আজি গৈছিলোঁ গতিকে আপোনালোকৰ বাবেও কেপচাৰ কৰি ৰাখি পূজা বতৰত এটা পূজা লগা ভিডিঅ' দিবলৈ ট্ৰাই কৰিলোঁ গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ আৰু পুনৰ নতুন ভিডিঅ' চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ বাই বাই গাইজ লাভ ইউ